নমস্কাৰ নিউজ লাইভৰ বিশেষ অনুষ্ঠান অকথ্যলৈ স্বাগতম অকথ্য এটা অনুষ্ঠান যেটো অনুষ্ঠানৰ সপ্তাহটোৰ এটা গুৰুত্বপূৰ্ণ বিষয় আমি বিতংভাৱে আলোচনা কৰোঁ নিয়ম অনুসৰি অকথ্য প্ৰতি শনিবাৰে নিশা ৮ বজাত অনুষ্ঠিত কৰোঁ যদিও এক জৰুৰী বিষয়ক লৈ আমি অনুষ্ঠিত কৰিব লাইছো অকথ্য আজি নিশা ৮ বজাত এই সপ্তাহটোত এক ভয়ানক ঘটনা সংঘটিত হৈ গ'ল যোৱা সোমবাৰে নিশা গুৱাহাটী মহানগৰীৰ জিএছ ৰোডত এগৰাকী যুৱতীৰ ওপৰত নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল সেই নিৰ্যাতনৰ ভিডিঅ' ফুটেজ কেৱল নিউজ লাইভে লাভ কৰিছিল আৰু সেই ফুটেজ নিউজ লাইভত সম্প্ৰচাৰিত হৈছিল ইয়াৰ পিছত আজি দেখা গ'ল ৰাষ্ট্ৰীয় টেলিভিছন চেনেলসমূহত প্ৰায় প্ৰতিটো টেলিভিছন চেনেলত সেই বাতৰি গুৰুত্ব সহকাৰে সম্প্ৰচাৰিত হ'ল এই ভিডিঅ' সম্প্ৰচাৰিত হোৱাৰ লগে লগে নিউজ লাইভৰ এডিটৰ ইন চিফ হিচাপে বা নিউজ লাইভক বিভিন্ন পক্ষই সমালোচনাও কৰিছে যে এই ভিডিঅ' আচলতে আমি সম্প্ৰচাৰিত কৰা উচিত আছিল নে নাই কেৱল ব্যৱসায়িক স্বাৰ্থৰ বাবে আমি সেই ভিডিঅ' সম্প্ৰচাৰিত কৰিছিল নেকি আৰু তাতকৈ ডাঙৰ কথা কৃষক মুক্তি সংগ্ৰামৰ নেতা মাননীয় অখিল গগৈ ডাঙৰীয়াই আজি এক গুৰুত্বপূৰ্ণ অভিযোগ আনি ক'লে যে নিউজ লাইভৰ সাংবাদিক প্ৰকৃততে এই ঘটনাৰ সৈতে জড়িত আছিল এই সমগ্ৰ বিষয়বস্তুৰ আমি বিতংভাৱে আলোচনা কৰিম কিন্তু লগতে প্ৰশ্ন হয় যোৱা সোমবাৰে নিশা সংঘটিত এই ঘটনাৰ আজিও ভালদৰে প্ৰতিবাদ নহ'ল কিয় কলৈ গ'ল নাৰী অধিকাৰ বা নাৰীৰ স্বাৰ্থৰকে মাত মতা সংগঠনসমূহ এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিব ওলাইছোঁ আজিৰ এই অকথ্য এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ পূৰ্বে আমি জনাইছোঁ আমাৰ মাজত আছে বিশ্বনাথ চাৰিআলিত উপস্থিত আছে গুৱাহাটী মহানগৰীৰ বেলতলা অঞ্চলত এটা সময়ত আজিৰ পৰা কেইবছৰমান আগতে নিৰ্যাতিত হোৱা লক্ষী উৰাং স্বয়ং উপস্থিত আছে আমাৰ লগত আনটো ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ সহযোগী মেনেজিং এডিটৰ জাৰিৰ হুছেইন আৰু এই ভিডিঅ' ফুটেজ সংগ্ৰহ কৰা আমাৰ দুজন সাংবাদিক গৌৰৱজ্যোতি নেওগ আৰু দিব্যত বৰদলৈ তেওঁলোকৰ পৰাও জানিব বিচাৰিম যে প্ৰকৃততে ঘটনা কি সংঘটিত হৈছিল ইয়াৰ উপৰি আমাৰ মাজত অন্যান্য অতিথি আছে এই অতিথিৰ মাজত আছে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট অধিবক্তা সত্যেন শৰ্মা আমাৰ লগত আছে আসাম পাব্লিক কোৰ্ছৰ এগৰাকী সভাপতি অভিজিত শৰ্মা ইয়াৰ উপৰি আৰু কিছু সময়ৰ পিছত আমি দেখুৱাম মুখ্যমন্ত্ৰী কইনাধৰা বাসভৱনৰ পৰা মুখ্যমন্ত্ৰী সাংবাদিক মেল যি সাংবাদিক মেলত এই নাৰী নিৰ্যাতনৰ ঘটনাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰিব ইয়াৰ উপৰিও আমি কিছু সময়ৰ পিছত যোৰহাটলৈ যাবলৈ চেষ্টা কৰিম এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰাৰ পূৰ্বে মই প্ৰথমতে যাব বিচাৰিম সৈয়দ জাৰিৰ হুছেইনৰ কাষলৈ জাৰিৰ মই আপোনাৰ পৰা জানিব বিচাৰিম যে নিউজ লাইভে এই ভিডিঅ' সম্প্ৰচাৰিত কৰাক লৈ পেলাই বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত নিউজ লাইভৰ স্থিতি কি আছিল সেই স্থিতি আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিম জাৰিৰ হুছেইন হয় অতনু চক এইটো ঘটনাটো সংঘটিত হৈছিলে সোমবাৰে প্ৰায় 9:30 মান বজাত যিহেতু যোনটো ক্লাব মিণ্ট বাৰ যোনটো কথা কোৱা হৈছে সেইটো আমাৰ নিউজ লাইভ ষ্টুডিঅ'ৰ পৰা প্ৰায় 150 মিটাৰমান আঁতৰত চ' যেতিয়া আমাৰ এজন সাংবাদিকে যেতিয়া খবৰ পালে তাৰ যেতিয়া জেগালৈ গ'ল তাৰপিছত তেওঁ লগে লগে আমাৰ নিউজ ৰুমলৈ ফোন কৰি পেলাই ক'লে এটা কেমেৰা নিট পঠিয়া আৰু লগতে ক'লে যে পুলিচক ইনফৰ্ম কৰ তাৰপাছত আমাৰ আৰু এজন সতীৰ্থ সাংবাদিক গৌৰৱজ্যোতি নেওগৰ লগত গ'ল দিব্য বৰদলৈ আৰু লগতে যুগল আছিলে কেমেৰা পাৰ্চন তাৰপিছত তেওঁলোকে সেই পৰিস্থিতিত দেখিলে যে প্ৰায় 40 জনমান লোকে এই ছোৱালীজনীক নিৰ্যাতন চলোৱা যোনটো তেওঁলোকে বচাবলৈ কৈছে আপুনি ডেফিনেটলি মই দেখুৱাব আপুনি সেইটো ভিডিঅ' দেখুৱাব তাৰপাছত তাত তেওঁলোকে ৰক্ষা কৰিবলৈ গৈছিল কিন্তু নোৱাৰিলে কাৰণ তাত বহুত মানুহ আছিল তাৰপিছত আমাৰ ষ্টুডিঅ'লৈ প্ৰায় 10:10 মানত এই গোটেই ফুটেজখিনি আহি গৈছিল তাৰপাছত আমি 11মান বজালৈকে ৰ'লোঁ যে কি কৰিম কি নকৰিম আমি আচৰিত হৈ গ'লোঁ যোনখিনি ভিজুৱেল দেখি তাৰপাছত প্ৰায় 20 ছেকেণ্ডমানৰ এটা ভিজুৱেল আমি লাষ্টৰ পাৰ্ট যোনে পুলিচে যেতিয়া লৈ যোৱাৰ ভিজুৱেলখিনি আমি 11 বজাৰ বুলেটিনত প্ৰায় 10 মিনিটমান বজালোঁ আচল ভিজুৱেলখিনি বজোৱা নাই তাৰপাছত যেতিয়া আপুনি মন কৰিব যে আমি মঙলবাৰে ৰাতিপুৱা যেতিয়া আমি আপুনি আৰু মই অফিচলৈ আহোঁ আমি গোটেই দিনটো আমি ডিছকাছ কৰিলোঁ আমি আলোচনা কৰিলোঁ যে বজাম নবজাম নিউজ লাইভৰ মাজত দুটা মত আছিলে কোনোবাই কৈছে বজাব লাগে কোনোবাই কৈছে বজাব নালাগে তাৰপিছত আপুনি আৰু মই ডিচিশ্যন ল'লোঁ যে আমি ৰাইজৰ স্বাৰ্থত আমি এই ভিডিঅ'টো বজাম 7 বজাত আমি বাতৰিটো প্ৰচাৰ কৰিলোঁ আমাৰ উদ্দেশ্যটো আছিলে যে এই বাতৰি পৰিৱেশনৰ সম্প্ৰচাৰ হোৱাৰ পাছত যাতে যোনবিলাক কালপ্ৰিট আছিলে কালপ্ৰিটক যাতে আইডেণ্টিফাই হয় চিনাক্ত হয় আৰু তেওঁলোকে শাস্তি পোৱাৰ যোনটো উদ্দেশ্যৰে আমি তাত দেখুৱাইছিলোঁ আৰু আমি কিয় ভিডিঅ'টো দেখুৱাইছিলোঁ এতিয়া প্ৰশ্ন আহিছে কিয় ভিডিঅ'টো দেখুৱাইছিলোঁ যোনটো মানে স্কেলত বৰ্বৰতা যোনটো আমি দেখিছিলোঁ যদি হয়তো মানুহে নেদেখিলেহেঁতেন কেতিয়াও উপলব্ধি কৰিব নোৱাৰিলেহেঁতেন সেইকাৰণে আমি এই ডিচিশ্যনটো ল'লোঁ ভিডিঅ'টো সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত হয় জাৰিৰ হুছেইন আপুনি থাকিব আমাৰ লগত লক্ষী উৰাং উপস্থিত আছে লক্ষী উৰাং এটা সময়ত গুৱাহাটী মহানগৰীৰ বেলতলা অঞ্চলত আপুনিও এনেধৰণে নিৰ্যাতিত হৈছিল গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সোমবাৰে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল এই ঘটনা সংক্ৰান্তত আপোনাৰ প্ৰতিক্ৰিয়া কি লক্ষী উৰাং গুৱাহাটী যিদিনাখন 9 তাৰিখে এইটো ৰাতি ঘটনাটো ঘটিছিল
আৰু মই নিউজত চাই মানে মোক বহুত দুখ প্ৰকাশ হৈছে যেহেতু মই নিজে এজনী ভুক্তভোগী ছোৱালী আৰু সেইটো 24 নৱেম্বৰ 2007 চনত বেলতলাত যেটো ঘটনা মোৰ লগত ঘটি গৈছে সেই ঘটনাটো সকলোৱে জানে বিশ্বই জানে কিমান ডাঙৰ এটা দুৰ্ঘটনা ঘটি গৈছিল কিন্তু তাৰ আজিলৈকে মই একো ন্যায় পোৱা নাই নিশ্চয় আপোনাৰ সেই ঘটনাটোৰ সময়ত এই ঘটনাৰ দৰে ভিডিঅ' ৰেকৰ্ডিং ওলাইছিল নেকি লক্ষীউৰা ভিডিঅ' ৰেকৰ্ডিং যেতিয়া মোৰ ঘটনাটো যেতিয়া মোৰ কাপোৰখানি ফালিব ধৰিছে তেতিয়া মোক মিডিয়াই ৰেকৰ্ডিং কৰিলে আৰু সেইটো মানে মেইন হাইৱে আছিলে বুলি আজি মানে ধৰক এই ঘটনাটো সকলোৱে জানিব পাৰিলে যদি ভিতৰুৱা অঞ্চল হ'লে কোনো গম নাপালে হয় কিন্তু আজি মিডিয়াৰ জৰিয়তে সকলোৱে গম পাইছে যে অসমত ইমান এটা ঘিনক্ত মানে দুৰ্ঘটনা ঘটিছিল বুলি হয় লক্ষীউৰাং আপোনাৰ সৈতে পাতিম কিন্তু আমাৰ লগত আছে গৌৰৱজ্যোতি নায়ক যে দেখা গৈছিল যে সেইদিনা ঘটনাৰ সময়ত আপুনি নিজে উপস্থিত আছিল সেই ঘটনাটো বহুত অখিল গগৈয়ে আজি অভিযোগ আনিছে সেই ঘটনা আচলতে আপোনাৰ দ্বাৰা উচতনিমূলক আছিল আচলতে সেই ঘটনাটো কি আছিল আপুনি দৰ্শকৰ জ্ঞাতাৰ্থে বৰ্ণনা কৰিব নেকি আৰু এই প্ৰশ্ন আহিছে আপুনি সেই সময়ত কেমেৰা শ্বুট কৰিছিল আপোনাৰ লগত সাংবাদিক আপোনাৰ লগত কেমেৰা পাৰ্চন যুগল নিশ্চয় আছে যুগলকে দৰ্শকৰ মাজত দেখুৱাব নিশ্চয় বিচাৰিম যুগল লগত উপস্থিত আছে কিন্তু মই আপোনাৰ পৰা সুধিব বিচাৰিম যে আপোনালোকে সেই মুহূৰ্তত সেই যুৱতীগৰাকীক ৰক্ষা কৰাবলৈ চেষ্টা নকৰিলে কিয় কেৱল আপোনালোকে শ্বুটিং কৰিছিল কিয় গৌৰৱ হয় অতনু মই ক'ব লাগিব যে সেইদিনা সোমবাৰ আছিলে মই নিউজ লাইভৰ অফিচৰ পৰা কৰ্তব্য শেষ কৰি পেলাই ঘৰলৈ বুলি গৈছিলোঁ যোৱাৰ সময়ত যেহেতু নিউজ লাইভৰ GS ৰোডত এইখিনিত পাৰ হ'ব পৰা ব্যৱস্থা নাই সেই জেগাতে পুলিচ পইণ্ট আছে সেই পুলিচ পইণ্টটোদি মই পাৰ হৈছিলোঁ পাৰ হোৱাৰ সময়ত মই যেতিয়া দেখিছিলোঁ যে দুজনী ছোৱালীয়ে বাহিৰত কাজিয়া কৰি আছে ল'ৰাকেইটামানৰ লগত কাজিয়া কৰি আছে ল'ৰাকেইটাক প্ৰহাৰ কৰিছে মই লগে লগে তাত উপস্থিত হৈছিলোঁ কিয়নো মই এজন সাংবাদিক আছিলোঁ মই তাত গৈ উপস্থিত হোৱাৰ লগে লগে দেখিছিলোঁ যে তেওঁক পিটিছে ল'ৰাজনক প্ৰহাৰ কৰিছে আৰু লগে লগে মোৰ হাতত যিহেতু কেমেৰা নাছিলে সেই মুহূৰ্তত মই অফিচৰ পৰা গৈছিলোঁ কৰ্তব্য শেষ কৰি মই মোবাইলে সেই ভিজুৱেলছ সংগ্ৰহ কৰিছিলোঁ সংগ্ৰহ কৰাৰ পিছত মোৰ যি অফিচ আছিলে অফিচত মই লগে লগে ফোন কৰিছিলোঁ জনাইছিলোঁ যে গুৱাহাটীৰ এইখিনি জেগাত আয়কৰ ভৱনৰ সন্মুখত এনে এটা ঘটনা সংঘটিত হৈছে আৰু ইমিডিয়েট কেমেৰা ইউনিট আমাৰ অফিচৰ পৰা পঠাব লাগে তাৰ 20 মিনিটমানৰ পিছত কেমেৰা ইউনিট গৈ পেলাই তাত পাইছিলে মোৰ সহযোগী দিব্য বৰদলৈ আহিছিলে মই তেওঁলোকক কৈছিলোঁ যে আপোনালোকে এনেধৰণৰ ব্যৱহাৰ নকৰিব যুৱতীকে দুগৰাকীৰ ওপৰত কাৰণ যুৱতী দুগৰাকীয়ে যেতিয়া বেয়া কথা কৈ পেলাই তাত অশ্লীল গালি গালাজ কৰি পেলাই এজন যুৱকক খুটাত ৰখাই পেলাই তেওঁ প্ৰহাৰ কৰিছিল তেতিয়া যিসকল পাব্লিক তাত জমা হৈ আছিল তেওঁলোক অতিষ্ঠ হৈ পৰিছিলে তেওঁলোকে কৈছিলে এটা কথা কৈছিলে যে বাৰৰ পৰা খুৰা সেৱন কৰি মহিলাই নামি আহিব আৰু ল'ৰা কেনেদৰে পিটিব আৰু আমি চাই থাকিম নেকি বুলি কৈ তেওঁলোকক ধৰ কৰি পেলাই গৌৰৱ আমি দৰ্শকসকলে এই ক্ষেত্ৰত দেখুওৱা পাইছোঁ গৌৰৱে যি মোবাইলত ভিডিঅ' ক্লিপিং লৈছিল সেই ভিডিঅ' ক্লিপিংছত কি আছিল দেখা গৈছিল যে ভিডিঅ' ক্লিপিংছত এই অডিঅ'টো তাত ৰেকৰ্ডিং আছিল য'ত গৌৰৱে নিউজ লাইভৰ নিউজ ডেস্কলৈ ফোন কৰি কেমেৰামেন বিচাৰিছিল দৰ্শকৰ জ্ঞাতাৰ্থে সেই ভিডিঅ' আমি পুনৰ আপোনালোকক দেখুৱাব ওলাইছোঁ আমি দেখুৱাব বিচাৰিম পুনৰ কৈছোঁ আমি দেখুৱাব বিচাৰিম এটা ভিডিঅ' যিটো ভিডিঅ'ত দেখা গৈছিল গৌৰৱে নিউজ লাইভৰ অফিচলৈ ফোন কৰি তেওঁ বিচাৰিছিল যে কেমেৰা ইউনিট এটা প্ৰেৰণ কৰিবলৈ সেই ভিডিঅ'টোত গৌৰৱৰ কণ্ঠস্বৰ স্পষ্ট আছিল আজি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে গৌৰৱজ্যোতি নায়ক এই ঘটনাৰ সৈতে জড়িত কিন্তু আমাৰ তাত যি ভিডিঅ' আছিল যিটো গৌৰৱৰ মোবাইলৰ ৰেকৰ্ডিং হৈছিল সেই মোবাইলৰ ভিডিঅ'ৰ কিয়দাংশ আমি আপোনালোকক দেখুৱাব ওলাইছোঁ অসম্পাদিত ৰূপ এয়া আপোনালোকে দেখিছে যে মিন বাৰৰ পৰা দুগৰাকী যুৱতী নামি আহি স্থানীয় লোকৰ লগত মাৰপিট লাগিছে তেওঁলোকৰ লগত কাজিয়া লাগিছে কি পৰিস্থিতিত কাজিয়া লাগিছিল সেই কথাটো স্পষ্ট হোৱা নাই কিন্তু পৰৱৰ্তীখন আমি এতিয়া জানিব পৰা মতে সেই যুৱতীগৰাকীক মোবাইলত কোনোবাই ফটো লৈছিল তাকে লৈ কাজিয়া লাগিছিল সেই সময়ত যিহেতু আমাৰ সাংবাদিক গৌৰৱজ্যোতি বনিয়াই কাৰ্যালয় কাম শেষ কৰি মটৰচাইকেলত নিজৰ ঘৰলৈ গৈছিল যাওঁতে এই দৃশ্য দেখি মোবাইলত সেইটো বন্দী কৰিছিল এই দৃশ্য আৰু লগে লগে আনটো ফোনেৰে নিউজ লাইভৰ অফিচলৈ ফোন কৰি কেমেৰা ইউনিটটো পঠিয়াবলৈ কৈছিল আপোনালোকে পুনৰ শুনক কিদৰে গৌৰৱে নিউজ লাইভৰ কাৰ্যালয়লৈ ফোন কৰি কেমেৰা ইউনিটটো পঠিয়াবলৈ অনুৰোধ জনাইছিল
ইনকম টেক্স অফিচৰ কাষতে আছিল ক্লাব মিণ্ট নামৰ বাৰখন বাৰে বাৰে গৌৰৱে অফিচলৈ টেলিফোন কৰি কৈছিল যে তালৈ প্ৰেৰণ কৰিব লাগে কেমেৰা ইউনিট এটা কিয়নো এগৰাকী ছোৱালী আৰু পাব্লিকৰ মাজত মাৰপিট লাগিছে এই কথাৰ পৰা স্পষ্ট হয় যে গৌৰৱ যদি উক্ত স্থানত উপস্থিত হোৱাৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছিল গৌৰৱ যেতিয়া সেই সময়ত উপস্থিত আছিল গৌৰৱে কৈছে যে সুৰাসক্ত অৱস্থাত বিভিন্ন লোক উপস্থিত আছিল তেওঁলোকক তেওঁ নিয়ন্ত্ৰণ কৰিব পৰা নাছিল কিন্তু সেই মুহূৰ্তত পৰৱৰ্তী সময়ত নিউজ লাইভৰ অফিচৰ পৰা আন এজন সাংবাদিক আৰু কেমেৰামেন প্ৰেৰণ কৰা হৈছিল তেখেত হ'ল দিব্য বৰদলৈ দিব্য আপুনি গৈ কি দেখা পাইছিল আৰু আপুনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেনেকৈ চেষ্টা কৰিছিল দিব্য দিব্যজ্যোতিৰ লগত সংযোগ বিচ্ছিন্ন হৈছে মই তেওঁলোকৰ সৈতে পুনৰ কথা পাতিম কিন্তু আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে অধিবক্তা সত্যেন শৰ্মা আৰু আমাৰ ইটো ষ্টুডিঅ'ত আমাৰ লগত উপস্থিত আছে অসম পাব্লিক কৰ্ছৰ সভাপতি অভিজিত শৰ্মা কিন্তু তাৰ আগতে আমি যাব বিচাৰিম কইনাধৰাত স্থিত মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ মুখ্যমন্ত্ৰীৰ সাংবাদিক মেলৰ কিছু অংশ আপোনালোকক এবাৰ দেখুৱাব ওলাইছোঁ এনে দুষ্কাৰ্য কৰিছে যিটো এণ্টি ছ'চিয়েল এলিমেণ্ট এইসকলক কঠোৰ শাস্তি দিয়াত আমি দিয়াটো বিচাৰিছোঁ আৰু দিব লাগিব কাৰণ আজি GSৰ নিচিনা জেগাত যদি এনে ঘটনা ঘটি থাকে এই সঁচাকৈ আমাৰ কাৰণে গোটেই প্ৰদেশখনৰ কাৰণে আমাৰ কাৰণে এইটো লজ্জাজনক বুলি মই ভাবোঁ আৰু এই বিষয়ে পুলিচত য'ত অৱহেলা আছে বা য'ত তেওঁলোকৰ কামত ৰেছপন্স কৰোঁতে দেৰি কৰিছে বেছি দুইটা আমি অনুসন্ধান কৰিবলৈ আমি কৈছোঁ আমি কি কয় এমিলি চৌধুৰী জানে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক আমি তেওঁক এনকুৱাৰী কৰিবলৈও কৈছোঁ ইয়াৰ আগতেও মই তেওঁলোকক কৈছিলোঁ লাষ্ট প্ৰেছ মোৰ ল এণ্ড অৰ্ডাৰত এটা টাস্ক ফ'ৰ্চ কৰিবৰ কাৰণে যে ক্ৰাইম এগেইনষ্ট উইমেন অসমত বাঢ়িছে মানে আমাক ছেকেণ্ড দেখুৱাইছে বোলো আৰু অৱশ্যে এইটো মই চাবলৈ কৈছোঁ কেনেকৈ হৈছে কেৰালাটো তেওঁলোকে দেখুৱাইছে তেওঁলোকৰ মতে যিটো যে কেৰালাটো এইটো হায়েষ্ট যে এইবিলাকত কিয় হায়েষ্ট আমাৰ কিয় বেলেগ এইবিলাক কিয় হৈছে এই বিষয়ে আমি টাস্ক ফ'ৰ্চ কৰি আৰু কিবিলাক কৰিলে আমি এইবিলাক বাধা দিব পাৰোঁ আৰু আজিও মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে ইমিডিয়েটলি আমাৰ কি কয় কিছুমান একশ্যন ল'ব লাগিব মোবাইল পেট্ৰলিঙেই হওক আৰু আনকি মই কিছু বাৰ যিবিলাক আছে ডিস্কোৱে হওক বাকী যিবিলাকত আছে এইবিলাকৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে কাৰণ এনে যাতে ঘটনা যাতে নহয় আৰু আমি সেইবিলাকক কৈছে তেওঁলোকেও যাতে CCTVবিলাক লগায় তেতিয়া গম পাব কোন ক'ত গৈ আছে আৰু বাৰ ওনাৰবিলাকো আমি কৈছোঁ তেওঁলোককো আমি ডিউটি দিব যদি কোনোবা এটা ড্ৰাংক হয় লগে লগে যাতে তেওঁলোকে আমাক পুলিচত খবৰ দিয়ে বুজিছেনে তেওঁলোকক আৰু আনকি আমি কৈছোঁ তেওঁলোকৰ যদি কি কয় বাৰৰ মুখতো যদি হয় ফ্ৰণ্টত বহুত দূৰত হ'লেতো তেওঁলোকেতো আমাক নোৱাৰে তেওঁলোকেও যাতে আমাক খা খবৰ আমাক দিয়ে চ' দেট যাতে আমি ইমিডিয়েট একশ্যন ল'ব পাৰোঁ বুজিছানে আমাৰ সেইটোৱে আমাৰ মূল কাম আজি গোটেই এইটোতে মিডিয়াই হওক এইটো চেঞ্চেছ হোৱাটো স্বাভাৱিক মানুহ এটা যিটো কয় ফিউৰিয়াছেই হওক খং হোৱাটো সেইটো মানুহৰ স্বাভাৱিক বুজিছানে কাৰোবাৰ ক'ৰবাত দুখ হ'লেও মলেষ্টেশ্যন কৰাটো কাৰো ৰাইট নাই কোনোবা ড্ৰাংক হ'ব পাৰে কোনোবা হয়তো কাজিয়া কৰি থাকিব পাৰে কৈছে যে তেওঁলোকৰ মাজতো কাজিয়া লাগি আছিল তেওঁলোকে বাৰলৈ গৈছিল তাৰ পৰা বাৰৰ তেওঁলোকৰ মাজত এই আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ সাংবাদিক মেলত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে যে অতিৰিক্ত মুখ্য সচিবক সমগ্ৰ ঘটনা সংকটৰ তদন্তৰ নিৰ্দেশ দিছে আমাৰ লগত উপস্থিত আছে অধিবক্তা সত্যেন শৰ্মা আৰু অভিজিত শৰ্মা ইতিমধ্যে এই ঘটনাত অভিযুক্তসকলৰ আলোকচিত্ৰসহ APWৰ ফালৰ পৰা গুৱাহাটী মহানগৰীত বিভিন্ন বেনাৰ পোষ্টাৰ লগাই এই অভিযুক্তসকলক ধৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে সত্যেন শৰ্মা মই আপোনাক সুধিব বিচাৰিম যে সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত নিউজ লাইভে যি ভিডিঅ' শ্বুটিং কৰিছিল তাক লৈ বিভিন্নজনৰ প্ৰশ্ন আহিছে যে নিউজ লাইভে ভিডিঅ' তুলিব নালাগিছিল সাংবাদিকজন বা কেমেৰামেনজনে বৰঞ্চ যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগিছিল আপুনি এই ক্ষেত্ৰত আপোনাৰ মতামত কি সত্যেন শৰ্মা